নমস্কাৰ, আপোনালোকৰ ভালনে? মই আজি এটা বিশেষ কথা লৈ পেলাই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাব। এৰি দিলে হয়তো আপোনালোকে কেতিয়াবা আপোনালোকৰো এনেকুৱা ভুল হৈ যাব পাৰে। আমাৰ ঘৰলৈ পৰহি দিনাখন এজনী ছোৱালী মানুহ বিয়া হোৱা নাই বুলি কৈছে, ঘৰতে বুঢ়ী মানে ব্ৰহ্মচাৰী বুলি কৈছে, আৰু ব্ৰহ্মচাৰী হৈছে বোলে বিয়া নহৈ পেলাই। মই আহি পেলাই বাহিৰতে আমাৰ ছাগলী এজনী আপোনালোকক কৈছিলে বগৰ আপোনাৰ হেৰিয়ে খাইছে বুলি, কুদু বৰলে কামুৰিলে বুলি। সেই ছাগলীজনীক পাত খুৱাই আছিলোঁ বাহিৰতে বহি, লগতে মোৰ ছোৱালীজনী বহি আছিলে, মোৰ ল'ৰাটোৱে খেলি আছে ওচৰতে। আৰু মানুহজনী আহিলে ওচৰতে টুল এখন আছিলে, টুলখনত বহি লৈ পেলাই মানে কৈছে, আপোনালোকৰ ঘৰত মই অকণমান চাই দিম, মোক আপোনালোকে এটকাও দিব নালাগে। আৰু তাৰপিছত কৈছে মোক এখন তামোল খুৱাওক, পাণ মানে তামোল পাণ আৰু। তাৰপিছত তামোল আনি দিলোঁ, কাটি কুটি খোৱালোঁ, পানী লাগে পানী দিলোঁ। তাৰপৰা কৈছে ফুল আনক কেইপামান, আৰু আগলতি পাত এখিলা আনক, আৰু এই ছাগলীয়ে যে খাই আছে পাত আনক প্ৰায় 100টামান পাত লাগিব। তাৰপিছত আনি লৈ পেলাই মোৰ ল'ৰাই আনি দিলে, সি যেনিবা এইখিনি যোগাৰ কৰি। তাৰপৰা কৈছে বেজী গুলিযোৰ লাগে। তাৰপিছত বেজী গুলিযোৰ কিয় লাগে? তাৰপিছত মই কৈছোঁ সম্ভৱ মালা গাঁঠিব আৰু ফুলৰ মালা, গতিকে বেজী গুলিযোৰ মানে বেজীটো বেজী ক'ত থ'লে মই বিচাৰি নাপালোঁ, মোৰ লগত থকা বেজীটো হেৰালে। ল'ৰাই আকৌ কি কৰে, গুলিটোকে আনি দিলে। সেই গুলিটো মানে মই হাততে থাকিলে। তাৰপৰা কৈছে নহয় বেজী লাগিবই, আপুনি আনক, বেজীটো বিৰাট দৰকাৰ, বেজী প্ৰয়োজন আছে মোক, এনেকৈ কৈছে দেই। মই কৈছোঁ নহ'লে আপোনাক ক'ৰ পৰা আনি দিম বেজী আনিবলৈ মোৰ আমাৰ ঘৰত নাই, হেৰালে বুলি কৈছোঁ আপোনাক। তাৰপৰা কৈছে হেৰি নহয়, তাৰপিছত বস্তুখিনি যোগাৰ দিলে, দি পেলাই কৈছে আনক পটাপট আনক, ছাগলীয়ে খোৱা পাতটো আনক, ফুল চুল এইবিলাক যোগাৰ দিয়ক, মই চোৱাই দিম। আপোনাৰ গাত শনি, আপোনাৰ ছোৱালীৰ গাত শনি, আপোনাৰ ঘৰটোত শনি আছে, মই গোটেই শনিখিনি গুচাই দিম, আপুনি এইখিনি মোক যোগাৰ দিয়ক। তাৰপিছত মই কৈছোঁ বাইদেউ, আপুনি যে এইখিনি বস্তু যোগাৰ কৰিছে, আপোনাক বাৰু আমি দিবৰ কাৰণে মই এতিয়ালৈকে মোৰ হাতত এটকা পইচা নাই, মোৰ হাতত যিকেইটা আছিলে মই দি আহিলোঁ, এতিয়া মোৰ গোটৰ কিস্তি আছিলে। গতিকে কৈছে নাই এই তামোলখন যে দিছে, এইখনেই মোৰ হৈ যাব, এইখনেই মোক আপোনালোকে ডাঙৰ ধৰ্ম কৰিছে, গতিকে এইখন তামোলৰে মোৰ গোটেইখিনি কাম হৈ যাব, আৰু আপোনালোকক মই এইখিনি কামৰে উদ্ধাৰ কৰি থৈ যাম। মোৰ জেঠা লাগিছে, সেইকাৰণে ৰুণিখন লৈ লৈছোঁ দেই। তাৰপিছত কৈছে আপুনি এই তামোলখনেৰে মই আপোনালোকক উদ্ধাৰ কৰি থৈ যাম, আপোনালোকে বহুত বিপদত পৰি আছে। তেনেকৈ ক'লে। মই একো কোৱা নাই, মই কি কৰে চাওঁচোন, মই অৱশ্যে গম পাইছোঁ আগতীয়াকৈ যে এনেকুৱা ধৰণৰ মানুহে বহুত ঠগবাজ কৰি খায়। গতিকে ভাবি মানে মই এনেকৈ ভাবি আছোঁ আৰু মানে তাৰপিছত আনি দিলে ল'ৰাই। তাই মানুহজনীয়ে কি কৰিছে, কলপাতখনত গোটেই ফুলখিনি লৈছে, পাতখিনি লৈছে, লৈ পেলাই সৰু সৰুকৈ ডালখিনি ভাঙি লৈ পাতখিনি লৈ পেলাই মানে কি কৰিছে, আপোনাৰ এই কলপাতখনত সজাই ফুল এটা ফুলৰ লগত এটা শামুক দিছে, 5টামান শামুক দিছে, দি পেলাই কৈছে আপোনাৰ ছোৱালী এনেকুৱা হয়, মোৰ এনেকুৱা হয়, মানে তেনেকৈ গাইছে আৰু দেই। মানে কিমান হেৰি মোহনী বান বুলি কয় হেনো বোলে, মই সুধিছিলোঁ, সেইটো বান মাৰিলে মানে কিছুমান কথা সঁচা কথা ক'ব পাৰে নে কি বান নাজানো আৰু মই, কাৰণ এই বিষয়ে মই কোনো ভুক্তভোগী নহয় যিহেতুকে। তাৰপিছত কি কৰিছে, তেনেকৈ ক'লে, ক'বলৈ কৈছে পাৰা জীৱ দান দিব লাগিব। কৈছে কি জীৱ দান দিব লাগিব? কৈছে পাৰা লাগিব। মই কৈছোঁ কি পাৰা, কি জীৱ, কি পাৰা, মই একো বুজি পোৱা নাই, আপুনি ভালকৈ কওকচোন। কৈছে নহয় জীৱ দান লাগিব, পাৰা দান লাগিব। মই কৈছোঁ কি পাৰা, ভালকৈ কওক। কৈছে হেৰি পাৰ বুজা নাই? মই কৈছোঁ নাই বুজা। কৈছে পাৰ দান। মই কৈছোঁ হেই আমাৰ এইখিনিতে পাৰ পাবলৈও নাই, আৰু আপোনাক কিনি দিবলৈ মোৰ হাতত এটকাও নাই। তাৰপিছত মোৰ মানে অলপ খঙত কোৱা নিচিনাকৈ লাগিছে, কথাবিলাক অলপ ডাঙৰকৈ কৈছোঁ মানুহজনী। তাৰপিছত মানুহজনী কৈছে বোলে হেৰি তেতিয়াহ'লে মুৰ্গী এটা দিয়ক। মই কৈছোঁ মুৰ্গীও নাই, আৰু কিনি দিবলৈ মোৰ হাতত এটকাও নাই, মই একেটা কথাই কৈ আছোঁ। কৈছে তেতিয়াহ'লে কেনেকৈ আপোনালোকৰ কাম কৰিম, একো কৰিবলৈ দেখোন একো দিবই নোৱাৰে আপুনি মোক দান, গতিকে আপোনালোকক মই কেনেকৈ দান কৰিম কওকচোন বাৰু, ভাল কৰিম, দান দিব লাগিব, তেতিয়াই কিবা এটাতো দান দিলেহে আপুনি কিবা এটা পাব। মই কৈছোঁ নাই, আপোনাক দান দিব পৰা অৱস্থা মোৰ একো নাই, গতিকে আপুনি কি কৰে কৰক। তাৰপৰা কৈছে আপুনি এটা কাম কৰক, ক'লা পাঠা ছাগলী আছে নাই? মই কৈছোঁ ক'লা পাঠা ছাগলী আমাৰ নাই। কৈছে আছে যদি আনক, মই মাত্ৰ চুলিটোহে দিম, এই চুলিটো ল'ব, অকণমান চুলি মই নিম, আৰু ছাগলীটো মোক নালাগে, আপোনালোকে থাকিব। মই কৈছোঁ সেই আমাৰ ঘৰত ক'লা পাঠাই নাইকিয়া, আৰু মই আপোনাক ক'ৰ পৰা আনি দিম এতিয়া ক'লা পাঠা? তেতিয়াহ'লে এজনী ক'লা ছাগলী আছে, ক'লা ছাগলী ভাল লাগে, আপোনাক ক'লা ছাগলীয়ে লাগে। সেই ছাগলী যিজনী মই কুদুবৰলৈ খুৱাই পাত ছিঙি আছিলোঁ, মানে পাত খুৱাই আছিলোঁ। মই কৈছোঁ ঐ ল'ৰা, এই চুলি কেইটামান ছিঙি দেচোন, নোম কেইডালমান। কৈছে নাই এইটো নালাগিব, এইটো নহ'ব, পাঠা লাগিব, পাঠা। আমাৰ ল'ৰাই কৈছে
বগা ছাগলী হ'লে হ'ব কৈছে নহয় মানুহজনে কৈছে অন্য কালাৰ হ'লে হ'ব নহয় অন্য কালাৰ আছেনে নাই পাঠা ছাগলী আমাৰ ল'ৰাই কৈছে পটককৈ মা বগা ছাগলীতে আমাৰ আছে নহয় খাহী কৈছে কি ছাগলী কৈছে খাহী এটা আছে ডাঙৰ খাহী হ'লেতো আৰু ভাল আপোনালোকে খাহীটো যদি দান কৰিব পাৰে আপোনাৰ কাৰণে আৰু ভাল আপোনালোকৰ চব শনি গুচি যাব মোৰোতো একদম টাকুৰি ঘূৰা দি ঘূৰি গ'ল মানে মূৰত খং গৈ মোৰ মানে কিবা লাগি গৈছে একদম মানে তেতিয়া মই কৈছোঁ বাইদেউ আপুনি আমাৰ ঘৰত যুদ্ধ লগাব আহিছে নেকি বাৰু নে আমাৰ সংসাৰ ধ্বংস কৰিবলৈ আহিছে নে সংসাৰ জোৰা লগাব আহিছে মোৰ এই সুখৰ সংসাৰখন ধ্বংস নকৰিব বুজিছে মই এতিয়া বহুত সুখী মোৰ এসময়ত দুখ গৈছিলে কিন্তু এতিয়া মই বহুত সুখী গতিকে মোৰ সুখত আপুনি জুই নলগাব আপুনি যি এষাৰ কথা কৈছে মই সেই ছাগলীটো এই 2 বছৰ কালে পুহি আপোনাক মই দান দিবলৈ ইয়াত থৈ দিয়া নাই নহয় আপুনি ভুল বুজিছে ছাগলী মোক নালাগে নহয় মোক খালি নোমটোহে লাগে মই কৈছোঁ লৈ যাচোন নোম কেইটামান লৈ কৈছে নহয় নোমটো মই নিমেই বাৰু নোমকেইটাই নিম আৰু ছাগলীটো মোক নালাগে কিন্তু ছাগলীটো ইয়াত আনিব লাগিব মোৰ ছোৱালীক তোমাৰ মায়ে বুজিয়েই নাপায় একো তোমালোকে বুজোৱা মই কৈছোঁ মই চব বুজি পাওঁ মোৰ ছোৱালীয়ে বুজাব মোক নালাগে মোক তেতিয়া কৈছে ছাগলীটো ইয়াত আনিব লাগিব মই কৈছোঁ কি কৰিব লাগিব ছাগলীটো কওক কৈছে অলপ খঙত কৈছে ছাগলীটো ইয়াত আনিব লাগিব আনি ইয়াত বহুৱাই আপোনালোকৰ গোটেই ঘৰখনৰ আপোনাৰ শনি ইয়াত জাপিব লাগিব তাৰপৰা আৰু মই কৈছোঁ নাই নহ'ব আপুনি মোক এইবিলাক কি কথা ক'বলৈ বিচাৰিছে আপুনি আমাৰ সংসাৰ ধ্বংস কৰিব